হয়, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যিহেতু 2 তাৰিখে অনুষ্ঠিত হ'ব আৰু গহপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ অন্তিম তাৰিখ 11 তাৰিখ আৰু আজি বিজেপিৰ যিসমূহ প্ৰাৰ্থী আছে তেওঁলোকে আচলতে মনোনয়ন দিবলৈ গহপুৰৰ যি পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় আছে তাত আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 2 তাৰিখে অনুষ্ঠিত হ'ব 2 মে' তাৰিখে আৰু 11 তাৰিখে মনোনয়ন পত্ৰৰ দাখিলৰ অন্তিমটো দিন আৰু আজি বিজেপিৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে আচলতে মনোনয়ন দিবলৈ আহিছে। আমি এয়া গহপুৰৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ যি কাৰ্যালয় আছে তাৰ পৰা দেখুৱাইছোঁ পৰিৱেশটো। আমাৰ লগত একাংশ ব্যক্তি আছে, মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। প্ৰাৰ্থী আহিছে নাই? প্ৰাৰ্থী নেকি? মই প্ৰাৰ্থী। কি উঠিব? নমস্কাৰ, মোৰ নাম পূৰ্ণিমা শইকীয়া। মই দুবিয়া গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য। আজি মনোনয়ন দিব? আজি মই নমিনেশ্যন দিবলৈ আহিছোঁ। এতিয়া ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ মই বিপুল সঁহাৰি পাইছোঁ, সেইকাৰণে মোৰ মানে মনটো অলপ ভাল লাগি আছে আৰু সেইকাৰণে মই ভাবিছোঁ মই জয়ী হ'ম। নিশ্চয়, মই দেখুৱাইছোঁ ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হৈছে আৰু যিহেতু 2 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 11 তাৰিখে অন্তিমটো দিন। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন 2 তাৰিখে যে নিৰ্বাচন আজি মনোনয়ন দাখিল কৰিব আহিছে, কিবা উঠিছে নেকি? নাই উঠা মই। উঠা নাই? চাপোৰ্টাৰ? হয়, চাপোৰ্টাৰ। চাপোৰ্ট হিচাপে আহিছে? চাপোৰ্ট কোন পঞ্চায়ত? এই গোপালপুৰ পঞ্চায়ত। গোপালপুৰ। আমি কিছু আগলৈ যাম আৰু ইতিমধ্যে হাজাৰ হাজাৰ লোকৰ লোক আহিছে। তেওঁলোকৰ যিসমূহ প্ৰাৰ্থীক আচলতে সংগ দিবলৈ আহিছে। আমি ND24 ফটোখন দেখাইছোঁ। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে আচলতে তৎপৰ হৈছে প্ৰতিটো ৰাজনৈতিক দল। আমাৰ লগত ব্যক্তিসকল আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰাৰ্থী নেকি? না, পাৰ্টি নাই, ছাপোৰ্টাৰ হিচাপে আহিছে? ছাপোৰ্ট। বহু ৰাইজ আহিছে কিন্তু আমাৰতো যিকোনো দলৰ বিজেপি। নিশ্চয়, আমি দেখুৱাইছোঁ গহপুৰৰ যি পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয় আছে তাৰ পৰা দেখুৱাইছোঁ আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন আচলতে 2 তাৰিখে ঘোষণা কৰাৰ পিছতে ইতিমধ্যে সকলো আচলতে তৎপৰ হৈছে আৰু যিহেতু আজি মনোনয়ন দাখিলৰ কৰিব বিজেপিয়ে আৰু তাক লৈ ইতিমধ্যে সকলো একত্ৰিত হৈছে আৰু আমি ND24 ফটোসকলক কিছু পৰিৱেশ দেখুৱাইছোঁ গহপুৰৰ পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।